Hello everyone, সকলোকে welcome জনাইছো YouTube channel Happy Home Assamলৈ। আজিৰ এই ভিডিঅ'টিত এটা বাতৰি প্ৰকাশ শ্বেয়াৰ কৰিব বিচাৰিছো। ইতিমধ্যে আপোনালোকে জানে যে 5550 শিক্ষকৰ নিযুক্তিৰ কাৰণে প্ৰথমখন মেৰিট লিষ্ট পাব্লিছ হৈছে। কিন্তু এই মেৰিট লিষ্টত এটা অভিযোগ আহিছে যে এই নিউজটো আপোনালোকে দেখিছে 5500 প্ৰাথমিক শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং। প্ৰথম মেধা তালিকাত সোমাল বিটিআৰত নিযুক্ত 200-300 শিক্ষকৰ নাম। বিটিআৰত নিযুক্তি পোৱা 200-300 শিক্ষকৰ নাম ইয়াত ফাৰ্ষ্ট মেৰিট লিষ্টত সোমোৱা বুলি ইয়াতে অভিযোগ আহিছে বা এটা চৰ্চা আহিছে। তো ইয়াত দেখিছে নিউজটোত কি আছে, আইনী মেৰপাছৰ পৰা মুক্ত হোৱাৰ পিছত প্ৰাথমিক পৰ্যায়ত 5550টা শিক্ষক পদৰ নিযুক্তিৰ বাবে প্ৰথমখন অস্থায়ী মেধাৰ তালিকা প্ৰকাশ হোৱাৰ পিছত একাংশ প্ৰাৰ্থীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোৱা 10 ছেপ্টেম্বৰ প্ৰকাশ পোৱা তালিকাত অভাৰলেপিং হোৱাৰ গুৰুতৰ অভিযোগ প্ৰাৰ্থীসকলে উত্থাপন কৰিছে। বিশেষকৈ 2024 চনত বিটিআৰত নিযুক্তি লাভ কৰা 200ৰ পৰা 300 নাম পুনৰ মেধা তালিকাত সন্নিৱিষ্ট হোৱা বুলি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে অভিযোগ কৰিছে। আজি দিছপুৰ প্ৰেছ ক্লাবত টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ হৈ এখন সংবাদমেলত চন্দ্ৰমা দুৱৰাই কয় যে শিক্ষা বিভাগে শিক্ষকৰ সমস্যা সমাধান কৰাৰ লগতে সমগ্ৰ ব্যৱস্থাত নতুনত্ব আৰু সংস্কাৰ সাধন কৰিবলৈ 2023 চনৰ ডিচেম্বৰত উচ্চ আৰু নিম্ন প্ৰাথমিকৰ 5550টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াৰ প্ৰথমখন অস্থায়ী মেধা তালিকা প্ৰকাশ কৰাৰ পিছত যথেষ্ট অভাৰলেপিং হোৱা পৰিলক্ষিত হৈছে। বিটিআৰত উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত 2024 চনত নিযুক্তি লাভ কৰা বহু প্ৰাৰ্থীয়ে মেধা তালিকাত স্থান লাভ কৰিছে। তাৰোপৰি বিটিআৰত যিবিলাক স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ নামো প্ৰথমখন মেধা তালিকাত সন্নিৱিষ্ট হৈছে। কেৱল বিটিআৰে নহয়, মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ বাবে বাছনি লাভ কৰা বহু প্ৰাৰ্থীয়ে এই মেধা তালিকাত স্থান লাভ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত অতি কম নম্বৰৰ বাবে একাংশ প্ৰাৰ্থী বঞ্চিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে বুলি মন্তব্য কৰি দুৱৰাই কয় যে 2024 চনত শিক্ষা সৰ্বশিক্ষাৰ অধীনত নিযুক্তি লাভ কৰা শিক্ষাভিত্তিক শিক্ষক নিয়মীয়া কৰা হ'ল আৰু এনে নিয়মীয়াকৰণত অন্তৰ্ভুক্ত শ প্ৰাৰ্থীৰ নামো 5500 পদৰ বাবে প্ৰকাশ কৰা মেধা তালিকাত অন্তৰ্ভুক্ত হৈছে। ইয়াৰ সমান্তৰালকৈ 11 ছেপ্টেম্বৰত উচ্চ ন্যায়ালয়ৰ আবেদন দাখিল কৰা চিটেট প্ৰাৰ্থীসকলৰ চূড়ান্ত মেধা তালিকা প্ৰকাশ কৰা হৈছে। চিটেটৰ এই মেধাৰ তালিকাত নামসমূহ বহু প্ৰাৰ্থীৰ নাম প্ৰথম মেধাৰ তালিকাত অন্তৰ্ভুক্ত হ'ল। গতিকে বহুখিনি কেণ্ডিডেটৰ নাম যিসকলে অলৰেডি বেলেগ বেলেগ মেৰিট লিষ্টত বা বেলেগ বেলেগ লেভেলত তেওঁলোকে চিলেকশ্যন হৈছে, তেওঁলোকৰ নাম ইয়াতে সোমাইছে। গতিকে একেজন প্ৰাৰ্থীয়ে যদি এটা বিভাগতে 2-3টা পদৰে বাছনি লাভ কৰাত অভাৰলেপিং হয় বহু পদ খালী হৈ যোৱাৰ সম্ভাৱনা দেখাইছে, যাৰ বাবে 1, 2 বা 5 নম্বৰৰ বাবে মেধা তালিকাত কিছুমান নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰাৰ্থী বঞ্চিত হৈ ৰ'ব। গতিকে পদসমূহৰ বাবে আবেদন কৰা বহু প্ৰাৰ্থীৰ বয়স উকলি যাবলৈ কম দিন বাকী আছে। কিছুমানৰ বয়সৰ সীমাটো শেষ হৈ যাব, তেওঁলোকৰ বাবে শিক্ষক হোৱাৰ এয়াই শেষ সুযোগ। যদি অভাৰলেপিঙৰ সমস্যা চৰকাৰে সমাধান নকৰে তেনেহ'লে এই প্ৰাৰ্থীসকল পুনৰ বঞ্চিত হৈ ৰ'ব। সেয়েহে তাৎক্ষণিকভাৱে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়টো হস্তক্ষেপ কৰি প্ৰত্যাহাৰৰ মাধ্যমেৰে এটা পদৰ বিপৰীতে এজন প্ৰাৰ্থী নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে। আজিৰ সংবাদমেলত অপূৰ্ব দে আৰু সূৰ্যমান প্ৰধানী উপস্থিত। অৰ্থাৎ এই যিখন ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাল তাতে অভাৰলেপিং হোৱা বুলি অভিযোগ আহিছে। কোনোবাই GT-PGTত চিলেকশ্যন পোৱাই পাইছে, কোনোবাই BTCত পোৱাই পাইছে বা কোনোবাই চিটেটৰ লিষ্টত থকাসকলৰ নাম আহিছে। তো এনেকুৱা ধৰণৰ এটা অভিযোগ আহিছে। গতিকে আশা কৰিছোঁ এই অভাৰলেপিঙৰ সমস্যাটো দূৰ হ'ব আৰু যিখিনি একচুৱেল কেণ্ডিডেট যিসকলে জইন কৰিব বিচাৰে তেওঁলোকৰে নাম ইয়াত সোমাব। গতিকে আজিৰ এই ভিডিঅ'টিত এই যিটো নিউজ এই আপডেটটো জনালোঁ আপোনালোকৰ লগত। আপোনালোকৰ মন্তব্য কি কমেণ্ট কৰি জনাব। থেংক ইউ।